এই মুহূৰ্তত জনাইছো যে ব্ৰেকিং নিউজ দক্ষিণ কামৰূপৰ ছয়গাঁও ঔগুৰিত খৰখৰী নৈত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজন ছয়গাঁৱৰ বিহটিয়াৰ মনোজ ঠাকুৰীয়া বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে যুৱকজন এগৰাকী তামোল ব্যৱসায়ী। যোৱা নিশা যুৱকজনে ঔগুৰি অঞ্চলত ক্ৰয় কৰা এখন তামোলৰ বাগানৰ পৰা তামোল পাৰি এখন বাহনত ছয়গাঁৱলৈ পঠাই দি নিজৰ মটৰ চাইকেলখনেৰে ঘৰলৈ আহি আছিল। কিন্তু যুৱকজন নিশা ঘৰলৈ উভতি নাহিল। অৱশেষত যুৱকজন পুৱা মৃত অৱস্থাত খৰখৰী নৈত উদ্ধাৰ কৰা হয়। মৃতদেহটো পিছত ছয়গাঁও আৰক্ষীয়ে থানালৈ লৈ আহে। পৰিয়ালৰ লোকৰ সন্দেহ এয়া এক পৰিকল্পিত হত্যাকাণ্ড। এইটো ডাইৰেক্ট মাৰ্ডাৰ। এইটো মানে ধৰ ইয়াত কোবাই মাৰিছে, মাৰি পেলাই নদীত লৈ গৈছে, নদীত লৈ পেলাই দিছে, এইখিনি আৰু দাবী মানে কি এইটো উচিত শাস্তি দিব লাগিব। আমাক যিখিনি আমাৰ উচিত শাস্তি লাগিব, দোষীক আমাক শাস্তি দিব লাগিব। এইটো দোষীক শাস্তি নিদিয়ালৈকে আমি এইটো অৱগত হৈয়ে থাকিম। এইটো আমি ক'লোঁ বাইকো আছে, কাপোৰ আছে, তাত বাঁহেদি কোবা চিন আছে, গোটেইখিনি আছে। পূব আপোনালোকে চালেও গম পাব, গোটেইখিনি পূব আছে। আপোনালোকে বাঁহ এনেই ডাঙৰ বাঁহেদি কোবাই পেলাই মাৰিছে, এইটো গমেই পায়। আৰক্ষী আহিছে, আৰক্ষী আহি পেলাই এতিয়া অনুসন্ধান কৰি আছে। অনুসন্ধান কৰি আৰক্ষী কি কৰে। উক্ত হত্যাকাণ্ডত ৰাজু নামৰ এজন যুৱক জড়িত থকা বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্ততহে ঘটনাৰ লগত কোন জড়িত আছে সেইটো পোহৰলৈ আহিব। কালিৰ ঘটনাটো মানে ৰাতি সি তামোলৰ বেপাৰ কৰে। মনোজ ঠাকুৰীয়া, বিহদিয়া। দেউতাকৰ নাম লক্ষেশ্বৰ ঠাকুৰীয়া, মাকৰ নাম কুসুম ঠাকুৰীয়া। ই অৰিজিনেলি সি তামোলৰ বেপাৰে কৰে। ইয়াতে জাৰুৱা গাঁও বুলি গাঁৱত তামোল ৰাতি কালি দিনত পাৰিছে। পাৰি কিনে তামোল যাৰ লগত পাৰিছে সেই মানুহৰ ঘৰতো যোৱা গৈছে। সেই মানুহৰ ৰাতি প্ৰায় 8:20 মানত ঔগুৰিৰ চকুক গিলি আহিছে, যাৰ লগত তামোল পাৰিছে ইয়াৰ লগত সেই মানুহৰ লগতে আহিছে। কিবা মেডিচিন কিনিছে ইয়াতে ঔগুৰিৰ চকুত। কিনি কিনে ৰাতি 8:20 ঘৈণীয়েকৰ লগতো কথা হৈছে। তাৰপিছত মানে সিয়াৰ লগত মানে যোগসূত্ৰ নাই। মোবাইলটো ৰিং কৰিছে কিন্তু সি উঠাৱা নাই। তাৰপিছত আমি সন্দেহবশতঃ ৰাতি ঠিক 11টা 11:30 বজাত আমি ঘৰৰ পৰা সিয়াক বিচাৰি আহোঁ। বিচাৰি আহি সেই তামোল পৰা ল'ৰাটোৱে তামোল মানে ইয়াৰ লগত যিটো ল'ৰা থাকে, ৰাজু উপাধিটো একচুৱেল মোৰ মনত নাই, নামটো ৰাজু বুলি কয়। গাৰো ল'ৰা কিন্তু সন্যাসীৰ তাতে। ল'ৰাটোক আমি ৰাতি আমাৰ লগত মনোজ ঠাকুৰীয়াৰ ঘৈণীয়েকৰ লগত আছিল আমাৰ। আমি বিচাৰি আহোঁতে ৰাজুক তাতে লগ পাওঁ। যাই তামোলটো পাৰিছিল কি মণি বুলি উপাধিবিলাক মই সিমান ভালকৈ নাজানো। মণিকো লগ পাওঁ। সিহঁতৰ লগত কথাটো আমি অনুসন্ধানটো কৰোঁ আৰু যে মানে কেনেকৈ ক'ত এৰা এৰি হ'ল, এই ঔগুৰিৰ চকুত এৰা এৰি হোৱা বুলি কৈছে। তাৰপিছত আমি ৰাতি বিচাৰিছোঁ, বিচাৰি নাপালোঁ। আমি উভতি আহোঁতে ছয়গাঁও থানাৰ পুলিচৰ পেট্ৰলিংটো আমি লগ পাওঁ। তেওঁলোককো অৱগত কৰোঁ। তেওঁলোকে কৈছে কি ঠিক আছে আপোনালোকে বিচাৰক, আমিও বিচাৰোঁ। এনেকৈ বিচাৰিলোঁ। বিচাৰি ৰাতিপুৱা নগ'ল। ৰাতিপুৱা আমাৰ ঘৰৰ মানুহে এনেকৈ বিচাৰোঁতে এইখিনি ঔগুৰিতে নদীৰ পাৰত মানে মদ খুৱাই কিনে কাপোৰ কানি খোলকৈ কোবাই কিনে মাৰি নদীত পেলাই দিছে। এতিয়া আমি খাদ্যতে ডেড বডিটো পাইছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলুৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।